যোনজন পাৰ্টনাৰে ডিয়াৰ তোমাৰ কাৰণে এনি টাইম এভেইলেবল থাকে, সি যেনেকুৱা চিটুৱেশ্যনতে নাথাকক, সি বা তাই, ঠিক আছে, যেনেকুৱা চিটুৱেশ্যনতে নাথাকক কিয়, য'ত নাথাকক কিয়, তোমাৰ কাৰণে এনি টাইম এভেইলেবল, যিমান কাম নকৰক কিয়, তোমাৰ কিবা প্ৰব্লেম হ'লে তোমাক যেতিয়াই লাগিব সেই পাৰ্টনাৰজন এনি টাইম এভেইলেবল। তুমি মেছেজ এটা কৰিলে সেই মানুহজনে যদি অনলাইন আছে লগালগ তোমাক ৰেছপণ্ড কৰিব, সেই মানুহজনে মেছেজটো চিন নকৰাকৈ বেলেগ চাইডে গুচি নাযায়। যোনে তোমাৰ কাৰণে এনি টাইম এভেইলেবল, তুমি যেতিয়াই বিচাৰ তেতিয়াই পোৱা, তেওঁ লগা হওক যিমান বিজি নহওক কিয়, তোমাৰ ফোন বা মেছেজ আহিলে ৰেছপণ্ড কৰিব, ট্ৰাই কৰিবই, ঠিক আছে। এনেকুৱা নহয় যে তুমি ৰাতিপুৱা ফোন কৰিছা, মেছেজ কৰিছা আৰু ৰাতি শোৱাৰ আগতে তোমাক ৰিপ্লাই দিছে গুড নাইট বা দিনটো বিজি আছিলোঁ বুলি, ঠিক আছে। যোনে তোমাক ৰেছপণ্ড দিব তুমি যেতিয়াই কথা পাতিব বিচাৰিবা, যেতিয়াই তুমি ফোন কৰিবা, যেতিয়াই মেছেজ কৰিবা, সেইজন হৈছে গ্ৰীণ ফ্লেগ, ঠিক আছে। সেইজন হৈছে নিজৰ স্পেচিয়েল ওৱানৰ কাৰণে যিমান তুমি প্ৰধানমন্ত্ৰী নোহোৱা কিয় টাইম ওলাব পাৰিবাই। আৰু যোনে সেইখিনি কৰিছে মানে গম পাবা সেইজন হৈছে এজন গ্ৰীণ ফ্লেগ ল'ৰা বা ছোৱালী, আৰু সেইজনৰ লগত নিজে ট্ৰাই কৰিবা যাতে ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিব পাৰা আৰু থাকিব পাৰা।